গোটেই অসমৰ ৰাইজৰ এতিয়া আমরা সকলে মিলি একেলগে কাম কৰি যাব পাৰোঁ আৰু ভালকৈ যাতে কাম কৰি যাব পাৰোঁ তাৰ কাৰণে মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰিব আহিছোঁ। আমি এতিয়া গোটেই অসমৰ ৰাইজ লগতে সমষ্টিবাসী ৰাইজৰ কাৰণে মা কামাখ্যাৰ চিচৰণে প্ৰাৰ্থনা কৰিম যাতে সকলৰ কাৰণে সকলৰ সেৱা কৰিব পাৰোঁ আৰু ভালকৈ যাতে আমি কাম কৰি যাব পাৰোঁ, নিষ্ঠা আৰু সততাৰ সহিত কাম কৰি যাব পাৰোঁ। হ্যাঁ, মা কামাখ্যাৰ আশীৰ্বাদ সদায় থাকিব লাগে, তাৰ অবিহনে একো নহ'ব। জয় মা কামাখ্যা। আপোনালোক সকলে ভালে থাকিব, সকলে সহায় সহযোগ কৰিব আৰু আপোনালোকৰ কাৰণেও মা কামাখ্যাৰ চিচৰণে প্ৰাৰ্থনা কৰিম। মা কামাখ্যাৰ আশীৰ্বাদ যাৰ কাৰণে আমি আজি শপত গ্ৰহণ অনুষ্ঠানত যাম, তাৰ আগতে মাৰ আশীষ বিচাৰিছোঁ আৰু সকলৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। বিশেষকৈ আমাৰ সকলো শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক যাতে মা কামাখ্যা আৰু বিশেষকৈ আশীৰ্বাদ দিয়ে আৰু আমাৰ সকলৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় অসমখন যেনেকুৱা এটা গতিশীলভাৱে আগবঢ়াই লৈ গৈ আছে আৰু যাতে তৰিত গতিত আগবাঢ়ি যায় আৰু ভাৰতবৰ্ষৰ 5টা উন্নত চাৰিৰ মাজত অসমখন যাতে স্থান লাভ কৰে তাৰ কাৰণে মাৰ শ্ৰীচৰণে প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকৰ কাৰণেও প্ৰাৰ্থনা কৰিছোঁ, পাথাৰকান্দিৰ ৰাইজৰ কাৰণেও প্ৰাৰ্থনা কৰিছোঁ আৰু গোটেই অসমৰ ৰাইজৰ কাৰণে, গোটেই ভাৰতবৰ্ষৰ সনাতনী হিন্দু জাতিৰ কাৰণে আশীষ বিচাৰিছোঁ আৰু মাৰ আশীষ সদায় সকলৰ ওপৰত আছে।